নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছৰ ছবিখন কেনেকুৱা এতিয়ালৈকে তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গ'ল এই তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত দেশৰ ৰাজনৈতিক দৃশ্যপটৰ ৰেহৰূপ কেনে নিৰ্বাচন ঘোষণাৰ এমাহ কি দুমাহ আগলৈকে বিজেপি অতি উৎফুল্লিত হৈ আছিল কিন্তু ইণ্ডিয়া এলায়েন্সৰ অৱস্থা আছিল থৰক বৰক সেই সময়ত চাৰিওফালে ইডি সিবিআইৰ প্ৰবল দৌৰাত্ম কংগ্ৰেছৰ পৰা পদত্যাগৰ ধুম বিজেপিয়ে শ্লোগান দিছিল এইবাৰ 400 পাৰ সকলোৱে ভাবিয়ে লৈছিল যে বিজেপিয়ে চৰকাৰ কৰাটো প্ৰায় নিশ্চিত অসমতো আমি ভাবিছিলোঁ এইবাৰনো কি নিৰ্বাচন হ'ব বিৰোধীয়ে এখন কি দুখন এখন পাব কি নাই তাতো সন্দেহ নিৰ্বাচনৰ দিন ঘোষণা হ'ল আচৰিত কথা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত লাহে লাহে যেন পৰিস্থিতিটো সলনি হ'বলৈ ধৰিলে এই সলনি তলৰ পৰা তৃণমূলৰ পৰা হৈছিল অসমত আমি প্ৰথম তাৰ মান পাইছিলোঁ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰত মানুহে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰলৈ জনোৱা সঁহাৰিত বিজেপি বিৰোধী প্ৰচাৰৰ নেতৃত্ব দিছিল সাধাৰণ ৰাইজে বিৰোধী দলবোৰে নহয় অসমৰ মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছৰ ভিতৰ চৰাৰ কথা আমি ভালকৈ নাজানো কিন্তু বাহিৰৰ পৰা এনে লাগিছিল সুযোগ খণ্ডানী আৰু স্বাৰ্থান্বেষী ব্যক্তিৰে ভৰি পৰা দলটো যেন দিশহাৰা হৈ পৰিছিল নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজেই যেন সকলো সম্ভালি লৈছিল এই কথাটো অতি সুন্দৰকৈ কৈছিল অৰ্থনীতিবিদ আৰু ৰাজনৈতিক বিশ্লেষক পৰাকলা প্ৰভাকৰে তেওঁ কৈছিল যে এইবাৰৰ নিৰ্বাচনত বিজেপি এফালে আৰু ৰাইজ আনফালে তেনে এটা পৰিস্থিতিত নিৰ্বাচন অনুষ্ঠিত হৈছে ইতিমধ্যে তাৰ তিনিটা পৰ্যায় পাৰ হৈ গ'ল প্ৰথম পৰ্যায়ৰ পিছত মই এটা পৰ্যালোচনা আগবঢ়াইছিলোঁ এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হৈ যোৱাৰ পিছত আমি কি দেখিছোঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ইণ্ডিয়া জোট সন্তোষজনক অৱস্থাত আছিল কিয়নো সেইদিনাই সমগ্ৰ তামিলনাডু আৰু কৰ্ণাটকৰ কেইবাটাও সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল তামিলনাডুত এনেও এনডিএ ভাল নকৰে সেইটো সকলোৱে জানে কিন্তু এইবাৰ কৰ্ণাটকৰ পৰিস্থিতিও বিজেপিৰ অনুকূল নহয় কিয়নো মাত্ৰ এবছৰ আগতে তাত বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈছিল গতিকে এইবাৰ কৰ্ণাটকতো কংগ্ৰেছে ভাল কৰাৰ কথা আনহাতে 2019 চনৰ পিছত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফলো বিজেপি বা এনডিএৰ অনুকূল নহয় তাতকৈ ডাঙৰ কথা আছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাধান্য থকা অঞ্চলত ভোটদানৰ পৰিমাণ কম হোৱাটো গতিকে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত ইণ্ডিয়া এনডিএতকৈ বেছি সন্তোষজনক অৱস্থাত আছিল এতিয়া আহিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ কথা আগৰ 2019 চনৰ নিৰ্বাচনত দ্বিতীয় পৰ্যায়ত বিজেপিয়ে 58খন আসনৰ ভিতৰত 62খন আসনেই পাইছিল এইবাৰ কোনোপধ্যেই বিজেপিয়ে তাৰ পুনৰাবৃত্তি কৰিব নোৱাৰে কিয়নো এই দ্বিতীয় পৰ্যায়ত কেৰালাৰ সকলোবোৰ আসনতে নিৰ্বাচন অনুষ্ঠিত হৈছে কেৰালাত বিজেপিয়ে এখনো আসন পোৱাৰ সম্ভাৱনা নাই তাৰ পিছত আহিল কৰ্ণাটক ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ কথা কৰ্ণাটকত এতিয়া চৰকাৰ কংগ্ৰেছৰ আৰু বিজেপি তাত বহুদা বিভক্ত গতিকে বিজেপিয়ে তাত আগৰ দৰে ফল দেখুৱাব পৰা অৱস্থাত নাই হয় ৰাজস্থানত এতিয়া বিজেপিৰ চৰকাৰ আছে কিন্তু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ যিবোৰ ঠাইত হৈছে তাত এতিয়াও কংগ্ৰেছ মজবুত তাতে এতিয়া অশোক গেহলট আৰু শচীন পাইলটে নিজৰ মাজত দ্বন্দ্ব খৰিয়াল কৰি থকা নাই দুয়ো একেলগে নিৰ্বাচন যুঁজিছে সেয়ে কেইখনমান আসন ৰাজস্থানৰ পৰাও ইণ্ডিয়া এলায়েন্সে পাব হয় মহাৰাষ্ট্ৰত এনচিপি আৰু শিৱসেনাৰ দুভাগ হৈছে নিৰ্বাচন আয়োগে যি সিদ্ধান্তই নিদিয়ক কিয় ভাৰতৰ জনতাৰ আয়োগত কিন্তু এতিয়াও এনচিপি আৰু শিৱসেনাৰ কৰ্ণাধাৰ ব্যক্তিত্ব হ'ল শাৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰে গতিকে মহাৰাষ্ট্ৰত বিজেপিৰ এখন ঠিকে থাকিলেও শিৱসেনা আৰু এনচিপিৰ এখন কিন্তু ইণ্ডিয়াৰ ফাললৈহে যাব বাকী ৰাজ্যসমূহতো দুই এখন আসন এনডিএৰ কমিব এই সকলো কথা চালি জাৰি চাই যোগেন্দ্ৰ যাদৱ আৰু অন্যান্য ৰাজনৈতিক বিশ্লেষকসকলে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শেষ হোৱাৰ পিছত বিজেপিয়ে অতি কমেও 20খন আসন আগৰ তুলনাত কমকৈ পাব
এতিয়া আহিল তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছৰ পৰিস্থিতিটো। তৃতীয় পৰ্যায়ত নিৰ্বাচন আহি প্ৰায় মানে এক নিৰ্ণায়ক অৱস্থা পাইছে, কিয়নো ইতিমধ্যে 543খন আসনৰ ভিতৰত 293খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। তৃতীয় পৰ্যায়টো বিজেপি বা NDAৰ কাৰণে এক চূড়ান্ত পৰ্যায় বুলি ক'ব পাৰি। তাৰ কাৰণ হ'ল 2019 চনৰ সাধাৰণ নিৰ্বাচনত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা 94খন আসনৰ 80খনতে বিজেপি জয়ী হৈছিল। কি এইবাৰ তেওঁলোকে তাৰ পুনৰাবৃত্তি কৰিব? নাই, এইবাৰ বিজেপিৰ কাৰণে সেই সম্ভাৱনা নাই। যোৱা নিৰ্বাচনৰ তুলনাত বিজেপি কেৱল এখন ৰাজ্যতহে সুবিধাজনক অৱস্থাত আছে, সেইখন হ'ল গুজৰাট। যোৱা নিৰ্বাচনত তেওঁলোকে গুজৰাটত 26খন আসনৰ 26খনেই পাইছিল। কিন্তু এইবাৰ কংগ্ৰেছ আৰু আপৰ মাজত হোৱা বুজাপৰা আৰু জাতিগত সমীকৰণৰ বাবে হয়তো গুজৰাটতো বিজেপিৰ আসন 26খনৰ পৰা 2-3খন কমিব পাৰে। কিন্তু বিজেপিৰ কাৰণে যুদ্ধক্ষেত্ৰ ৰাজ্য হৈছে মূলতঃ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। কৰ্ণাটকত নিৰ্বাচন হৈছে 14খন আসনত। যোৱাবাৰ এই 14খনৰ 14খনেই বিজেপিয়ে পাইছিল। এইবাৰ পৰিৱৰ্তিত পৰিস্থিতিত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকা কাৰণে আৰু JDUৰ দুৰ্বলতা আৰু ৰাৱান্নাৰ যৌন কেলেংকাৰীৰ বাবে 14খন আসনৰ 10খন আসন NDA হেৰুৱাৰ সম্ভাৱনা। মহাৰাষ্ট্ৰৰ নিৰ্বাচন অনুষ্ঠিত হোৱা অঞ্চলটো হৈছে পশ্চিম মহাৰাষ্ট্ৰত। তাত 11খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে। এই অঞ্চলটো হৈছে শাৰদ পাৱাৰৰ প্ৰাধান্য থকা অঞ্চল। ইয়াত NCPৰ শাৰদ পাৱাৰ আৰু শিৱসেনা আৰু উদ্ধৱ ঠাকৰেই যৌথভাৱে 11খন আসনৰ 7খন আসন পোৱাৰ সম্ভাৱনা। তাৰপিছত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, অসম, ছত্তীশগড় সকলোতে 201কৈ পালেও তৃতীয় পৰ্যায়ত আগৰ তুলনাত NDA প্ৰায় 20খন আসন হেৰুৱাৰ সম্ভাৱনা। এইটো মোৰ সমীক্ষা নহয়, এইটো ইতিমধ্যে উল্লেখ কৰাৰ ধৰণে যোগেন্দ্ৰ যাদৱকে আদি কৰি বিভিন্ন ৰাজনৈতিক বিশ্লেষকে কৰা সমীক্ষাহে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত হোৱা এই ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণেই বোধহয় মোদী ডাঙৰীয়াই হতাশ হৈ যি টি ক'বলৈ আৰম্ভ কৰিছে আৰু তাৰ প্ৰতিফলন আমি তেখেতৰ বক্তৃতাবিলাকত ইতিমধ্যে দেখিছোঁ। ধন্যবাদ।